নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই 2024 চনৰ জানুৱাৰী মাহটোত মেঘ ৰাশিৰ ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰ সম্পূৰ্ণ বিৱৰণ মই আপোনালোকৰ আগত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। জানুৱাৰী মাহত মেঘ ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে ইমান ভাল নহয়। যদি আপোনাৰ এজন সৰু ভায়েক বা ভগ্নী আছে, তেনেহ'লে তেওঁলোকৰ সৈতে মতভেদ হ'ব, যাৰ বাবে তেওঁলোকৰ মাজত বিবাদ হ'ব পাৰে। ঘৰত উত্তেজনাৰ পৰিৱেশ থাকিব। অৱশ্যে জ্যেষ্ঠসকলৰ হস্তক্ষেপত ইয়াক দ্ৰুততাৰে সমাধান কৰা যাব। ঘৰৰ এজন সদস্যৰ স্বাস্থ্যও বেয়া হৈ থাকিব পাৰে, যাৰ ফলত পাৰিবাৰিক পৰিৱেশ উত্তেজনাপূৰ্ণ হৈ থকাৰ সম্ভাৱনা আছে। যদি এজন সদস্যৰ নতুন চাকৰি থাকে, ইয়াক হেৰুৱাব পাৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ চকু আৰু ঘৰখনৰ সকলো সদস্যক ল'ব লাগিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়ৰ ক্ষেত্ৰত নিশ্চিতভাৱে লাভ হ'ব, কিন্তু ব্যয়ো বৃদ্ধি হ'ব। যদি আপুনি এই সময়ত আপুনি নতুনকৈ কিবা এটা কৰাৰ কথা ভাবিব পাৰে, কিন্তু ইয়াত বহুতো বাধা থাকিব। এনে পৰিস্থিতিত আত্মবিশ্বাসৰ অভাৱ হ'ব আৰু একে সময়তে আপোনাৰ শত্ৰুসকলেও আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি এটা কাম কৰে, তেন্তে এই মাহটো স্বাভাৱিক হ'ব আৰু কোনো সমস্যা নহ'ব। মাহটোৰ আৰম্ভণিতে কামৰ বোজা অলপ বেছি হ'ব, কিন্তু লাহে লাহে ই সকাহো পাব। অৱশ্যে মাহটোৰ শেষত আপুনি আপোনাৰ কামৰ বাবে উৎসাহ পাব। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি অধ্যয়নত কিছু নতুন পাঠ্যক্ৰমৰ কথা যদি আপুনি ভাবি আছে, তেন্তে এই মাহত আৰম্ভ কৰিব। আৰম্ভণিতে ইয়াৰ কিছুমান সমস্যা থাকিব, কিন্তু লাহে লাহে সকলো ঠিক হৈ যাব। শিক্ষকসকল আপোনাৰ কামত সুখী হ'ব আৰু আপোনাৰ বিষয়েও গৌৰৱ কৰিব পাৰিব। আপোনাৰ কেৰিয়াৰৰ বিষয়ে কিবা এটাই আপোনাক আমনি কৰিব, কিন্তু আপুনি ইয়াক কাৰো সৈতে ভাগ বতৰা কৰিব নোৱাৰিব। ধনৰ সমস্যা হ'ব, কিন্তু বন্ধুসকলে ইয়াৰ সহায় কৰিব। মনটো অধ্যয়নৰ কিছুমান বস্তুৰ বিষয়ে সন্দেহজনক হ'ব। জ্যেষ্ঠসকলৰ পৰাও সমৰ্থন থাকিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহত আপোনাৰ আকৰ্ষণ আন কাৰোবাৰ ওপৰত আহিব পাৰে আৰু আপুনি তেওঁলোকক হৃদয় দিব পাৰিব। ই আপোনাৰ সঙ্গীৰ মনত সন্দেহৰ সৃষ্টি কৰিব আৰু সম্পৰ্কত দূৰত্ব বৃদ্ধি পাব। কিন্তু কিবা এটাৰ বিষয়ে বিশেষ বিভেদ থাকিব পাৰে। বিবাহিত পুৰুষসকলে তেওঁলোকৰ সঙ্গীৰ সৈতে ৰোমান্টিক স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব, কিন্তু শেষ মুহূৰ্তত কিছু কথা বতৰাৰ বাবে পৰিকল্পনাটো বাতিল কৰা হ'ব পাৰে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে নিজৰ বাবে নতুন জীৱন সংগী বিচাৰি পাব পাৰে আৰু তেওঁলোকৰ সৈতে বহু সুখী দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। শাৰীৰিকভাৱে আপুনি অতি স্বাস্থ্যৱান হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। অৱশ্যে যদি আপুনি ডায়েবেটিছ ৰোগী, তেন্তে মনোযোগ ৰাখিব আৰু বজাৰৰ খাদ্য একেবাৰে নাখাব। মাহটোৰ মাজভাগত কিছু সময়ৰ বাবে ডিঙি সম্পৰ্কীয় সমস্যা থাকিব, কিন্তু সোনকালে ইয়াক আৰোগ্য কৰা হ'ব। মানসিকভাৱে আপুনি মাহটোৰ আৰম্ভণিতে প্ৰস্তুতি অনুভৱ কৰিব আৰু কিবা এটা বিষয়ে চিন্তিত হ'ব। যদি আপুনি ইয়াৰ বাবে দৈনিক ধ্যান কৰিবলৈ চেষ্টা কৰে, তেন্তে মন শান্ত থাকিব। আপুনি ৰাতিপুৱা সাৰ পোৱাৰ পিছত বা শোৱাৰ সময়ত ধ্যান কৰক। আপোনাৰ এই জানুৱাৰী মাহত আপোনাৰ শুভ সংখ্যা হিচাপে আপুনি 2 নম্বৰ ব্যৱহাৰ কৰিব আৰু শুভ ৰং হিচাপে আপুনি কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।